গুড ইভিনিং আৰু কি হৈছে গম পাই ন আজি মোৰ লগত ৰাতিপুৱা মই যেতিয়া আহিছোঁ ৰাতিপুৱা মই আছিলোঁ বেলেগ জেগাত তো আহিছোঁ ষ্টাৰ্ট হৈছে দে ভাই পানী আহিছিলে বেলতলত ঢেৰ পানী আহিছিলে আৰু সেই পানীত গাড়ী চলি আহিছিলে মোৰ তো মই ভাবিছিলোঁ ষ্টাৰ্টটো নহ'ব নেকি ৰাতিপুৱা ইয়াতে গাড়ীটো পাৰ্কিঙত থৈ গুচি গৈছিলোঁ মই কামে তো ষ্টাৰ্টটো হৈছে দিয়ক মই নাই নহ'ব বুলিয়ে ভাবিছিলোঁ টেনশ্যন হৈ গৈছিলে আৰু এতিয়া সময় বেছি হোৱা নাই 5টা হৈছে গধূলি সময় বৰষুণ দিয়ে বুলি আজি গাড়ী লৈ ওলাইছোঁ মানে বাৰিষা পৰিলটো লাহেকৈ ৰিক্স ল'ব নোৱাৰি কেতিয়া ক'ত বৰষুণ দি দিব তো সেইকাৰণে গাড়ীটো লৈ যোৱাই ভাল ভাই আৰু কি বুলি কয় মই আজি এটা বেলেগ বস্তু দেখাম আপোনালোকক স্কিপ নকৰাকৈ চাই থাকিব মজা পাব চাই প্লাছ এইখিনি ওলাই লওঁ ৰ'ব এইখিনি ওলাই লওঁ মানে কি গম পাইছে ন এইখিনি বৰষুণ দিছিলে ন যোৱাকালি তাৰ ফলত চাওকচোন কিমান লেতেৰা ভাই অৱস্থা নাই লেতেৰাৰ শেষ আৰু পূৰা ড্ৰেইনবিলাক ফুল হৈ গৈছে জাবৰ জোথৰ পেলাই ড্ৰেইন ফুল হৈ গৈছে বাপেকে বৰষুণ দিছে চব ওপৰত উঠি আহিছে এখন এতিয়া যাম ফাৰ্মাচীৰ ওচৰত ৰখিছোঁ মানে ওলাই কি ইয়াতে ৰখিছোঁ মই এটা ফাৰ্মাচীৰ পৰা বস্তু লৈ ল'ব লাগে ফাৰ্ষ্ট অফ অল আৰু এটা বস্তু চাওকচোন ৰখিলোঁ হ'ল আৰু এক জেগাত ৰখিব লাগিব এতিয়া এনেকৈ ৰখি আজি যাব লাগিব ৰখি মানে কি এটা কাম আছে ইয়াতে এটা কাম আছে এইটো কাম ক্লিয়াৰ কৰি লওঁ আকৌ ঘৰৰ ওচৰত এটা কাম আছে এটা বিস্কুট পায় বিস্কুটটো লৈ ল'লোঁ বিৰাট টেষ্টি বিস্কুট আৰু তো বিস্কুটটো লৈ এতিয়া বাই ইয়াৰ পৰা আৰু এইবোৰ ফ্লাইঅভাৰ বনাই আছে ইয়াতে ভাই গোটেই গুৱাহাটীখনত বনাইছে দিয়ক অকল ইয়াত বুলি নহয় আমাৰ ল'ৰাবোৰক কৈছোঁ বাচ্চাহঁত তহঁতে বাচ্চাহঁত আৰু 2 দিনৰ পিছত বিয়া পাতিবৰ কাৰণে ছোৱালী নাপাওঁ তহঁতে যদি ফলোৱাৰ নাথাকে তহঁতৰ ছিট বেল্টটো লগাই ল মই কৈ আছোঁ কিয় আগতে ছিট বেল্টটো লগাই ল ৰ'ব পুলিচ আছে আগত মানে কি গম পাইছে তোমালোকে মানে ছোৱালীবিলাক এনেকৈ ফ'ল' কৰা এনেকৈ কমেণ্ট দিয়া ফটো এটা ভিডিঅ' এটা দিবহে পায় কমেণ্টটো তোমালোকৰ আগতেই তো সেইকাৰণে সিহঁতৰ ফলোৱাৰবোৰ বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত কি হৈছে তোমালোকেতো এতিয়া ফলোৱাৰ নাথাকিলে তোমালোকেও ছোৱালী নাপাবা চাকৰি থাকিলেও নাপাবা ঘেন্দাও নাপাবা মই কৈ দিলোঁ মই ভুল ৰাস্তাটো সোমাই দিলোঁ নেকি গাইছ ভুল ৰাস্তা মানে কি ট্ৰেফিক জামেদি সোমাই দিলোঁ দিয়ক মানে মই কি বুজাব বিচাৰিছোঁ গম পাই না এতিয়া চাব হে আমাৰ ল'ৰাবোৰে কি কৰে ধুনীয়া ছোৱালী বুলি নহয় ছোৱালী দেখিলেই হ'ল সিহঁতক ধুনীয়া অট'মেটিক বনাই দিয়ে কমেণ্ট দি ভাই ফ'ল' কৰি কিবা কৰি কমেণ্ট দি বনাই দিয়ে কিন্তু ফ'ল' বেক বা যিকোনো ক্ষেত্ৰতে নাপায় সিহঁতে একো ল'ৰাবোৰে গুৰুত্ব নাপায় ছোৱালীবোৰৰ পৰা একো কিন্তু সিহঁতে পূৰা ফ'ল' কৰিবই তাৰ ফলত কি হৈছে আজিকালি ছোৱালীবোৰৰ এটিটিউডে বেলেগ ভাই কাৰোবাৰ 10K কাৰোবাৰ 15K এইবোৰ হোৱাৰ পৰা ছোৱালীবোৰ কি এটিটিউড ৰে ভাই জানো মানে সিহঁত মানে মিলিনিয়াৰ বনি গৈছে এনেকুৱা ফিল লয় মানে মই মানে অলপ মানে তেনেকুৱা ভাবোঁ আৰু তাৰপিছত কি হয় আৰুতো ল'ৰাবোৰে গমে পায় দৌৰি থাকে পিছত সেইটো কাৰণে কৈছোঁ মই যদি ল'ৰাবোৰৰ 10K 15K নহয় বিয়া পাতিবলৈ ছোৱালী নাপাবি কিন্তু মই কৈ দিলোঁ আজি কথাটো চিৰিয়াছলি ল'বি চবকে কৈছোঁ নিব্বানিবিবোৰক দেখিছেনে সৰু পোৱালি আহে মোৰ গাড়ী আগত এটা ৰাস্তা চিনাকি কৰি দিওঁ এইটো দেখিছে তাৰপিছত এইটো দেখিছে এইটোদি গ'লে একদম আপুনি ISBTৰ ওচৰেদি পাব ৰাস্তাটো 5.1 কিলোমিটাৰ নেকি নে 3.1 হ'ল এইটো নতুনকৈ বনাইছে আৰু এইফালেদি ওচৰে হয় কিন্তু মানে কি গম পাই না মই দেখাই আছোঁ আগত ইয়াতে মানে ছাইড নিদিয়ে ৰাস্তাটোত ইয়াতে বাৰু তথাপিও অলপ পাবই ছাইড কিন্তু আগত ন মই দেখাই আছোঁ কি বনাই পেলাইছে কি বনি গৈছে কিয় কৈছোঁ মই চাব হে জেগাখিনিত ন মানুহখিনি ছাইড নিদিয়ে এইবোৰ মানুহ ন লাগে মৰি যাব গাড়ী আগত আহি কিন্তু ঘণ্টা ৰাস্তা ছাইড নিদিয়ে ভাল সেইটো কাৰণে ন এই ৰাস্তা যদি পাৰিলে মানে বৰ দিগদাৰ এভইড কৰিব লাগে এইটো টাইমটোত তথাপিও অলপ খালী আছেই ভাই আৰু অলপ গধূলি হ'ব দিয়ক এই ৰাস্তা যদি আপুনি যদি আহিব খোজে 12 বাজি 13ত পৰিব এটা মানুহ ছাইড নিদিয়ে আৰু ৰিক্সাটো থাকেই গম পাইছে ন মানুহখিনি কোনখিনি মানে ইয়াৰে গম পাব লাহে গম পাব ৰ'ব আগত আৰু যদি চাগে এইখিনি আৰু আগত ওলাব ৰ'ব মই দেখাই আছোঁ চাই থাকিব না ইয়াতে ন এনেকুৱা বজাৰ বহাব অলপ পিছত চাবচোন আচৰিত আৰু ভাই এইখিনি কিবা আপোনাৰ বেলেগে লাগে মানে নিজৰ দেশ নালাগে ইয়াতে থাকিলে অসমটো বাদেই দিলোঁ মই
বেলেগ বেলেগ লাগে আৰু দিয়ক, গম পাইছে না? এইবোৰে চিটুৱেশ্যন বৰ্তমান গুৱাহাটীত, অসমত, বুজিছে? এইটো ৰাস্তা দি আহি আহি বেছি টাইম নালাগে, মোৰ টাইম লাগিলে মই লাহে লাহে আহিছিলোঁ। আহি পাই ISBT এনেকৈ ট্ৰাণ ল'ব, লৈ আপুনি পাব ISBT, আৰু মই ISBTৰ পৰা আকৌ ইউটাৰ্ণ ল'ম, ইউটাৰ্ণ লৈ চিধা চাৰিআলি। নতুনকৈ জাম লগা হৈছে এই জেগাখিনিত, মানে ঠিক এই ফ্লাইঅভাৰখনৰ ওপৰতে জালুকবাৰী, এইখিনি জেগাত মানে নতুনকৈ মানে জাম লগা হৈছে। কথা বতৰা নাই ভাই, বাছকেইখনৰ কাৰণে জাম লাগি যায় এনেই বেকাৰ বেকাৰ। এই নেশ্যনেল হাইৱেত ইমান ডাঙৰ জাম লাগিব লগা কি কথা আছে কওকচোন? বাছকেইখনে চেছ কৰি মাৰিছে এই ভাই। 12K তেজপুৰৰ জাইলো, বহুত পুৰণা গাড়ী এখন মহিন্দ্ৰাৰ, বহুত পুৰণা মানে বহুত পুৰণা, ভাল আছিলে গাড়ীকেইটা, বন্ধ হৈ গ'ল কিন্তু এতিয়া এইটো গাড়ী, এইটো মডেল নাই এইটো গাড়ী। জাইলো গাড়ীটো নাইয়ে চাগে, নতুনকৈও অহা নাই, লঞ্চ হোৱা নাই, একো নাই বাৰু। এই মই পাই গ'লোঁ কমলপুৰ সমষ্টিৰ টোল গেট। আচ্ছা সেনেকৈ নকওঁ বাৰু, এইটো আহি পাই গ'লোঁ মদনপুৰ টোল গেট। মই কৈছোঁ কিয় কমলপুৰ সমষ্টিৰ টোল গেট বুলি কৈছোঁ, কাৰণ এইটো সীমা, মানে জালুকবাৰী আৰু কমলপুৰ সমষ্টি এইটো সীমা, আৰু এইটো পৰিছে কমলপুৰ সমষ্টিত। মামাই জালুকবাৰী সমষ্টিত একো বেয়া বস্তু হ'ব নিদিয়ে, সেইকাৰণে কমলপুৰ সমষ্টিত এইটো ধুনীয়াকৈ জাপি দিছে বোলে এইটো টোল গেট তোমালোকে লোৱা, ইনজয় কৰা, ঠিক আছে? আমাৰ সমষ্টিত এইবোৰ বেয়া বস্তু হ'ব নোৱাৰে, তোমালোকৰ সমষ্টিত একো নাই, টোল গেট এটা দিছোঁ, সেইটোক লৈ তোমালোকে হেপী থাকা দেই। সেনেকৈ এইটো আমাক টোল গেটটো দি দিছে, আৰু এইটো হ'ল মদনপুৰৰ টোল গেট। এইটো মই ফ্ৰীয়ে যাম, টেনশ্যন নাই। মানে কথা হ'ল সেইটো, আৰু এই টোল গেটবোৰ মানে উঠি যাব বুলি শুনিছোঁ, কেন্দ্ৰীয় চৰকাৰৰ মতে এই টোল গেটবোৰ উঠি যাব, আৰু তাৰ ফলত এটা নতুন ছিষ্টেম আহিব, এটা GPS পদ্ধতি এটা ইয়াত লগোৱা থাকিব প্ৰত্যেক গাড়ীতে, আৰু সেইটো নেশ্যনেল হাইৱেত যিমান কিলোমিটাৰ চলায় সেই কিলোমিটাৰ ৱাইজে আপোনাৰ ইয়াৰ পৰা পইচাটো কাটি লৈ যাব, ঠিক আছে? তো এতিয়া সেইটো এটা ছিষ্টেম বনাইছে, মানে এইটো টোল গেট উঠি যাব, লাহেকৈ উঠি যায়। নতুন যিটো ছিষ্টেম বনাব তাৰ পৰা আপোনাৰ ডাইৰেক্ট যেনেকৈ ফাষ্টেগৰ নিচিনাকৈ, এতিয়া ফাষ্টেগৰ ইয়াতে মানে সেই আছে, ফাষ্টেগ মানে টোল গেট বহাইছে, তাতে টোল গেট নহয়, তাতে চলাৰ ছিষ্টেম কিবা এটা ছিষ্টেমটো থাকিব বাৰু, বনাব, নবনোৱাকৈ এৰি নিদিয়ে, যিহেতু টোল গেট আৰম্ভ কৰিছে, ইয়াৰ শেষ নাই, মানে নতুন চৰকাৰ কোনো নাহালৈকে ইয়াৰ শেষ নাই, নতুন চৰকাৰ আহিলেও ল'বই চাগে। তো আৰু এটা বস্তু মন কৰে ন, টোল গেটটোৰ ঠিক আগত ৰাস্তাটো ভালে থাকে, আৰু টোল গেটটোৰ ঠিক 1 কিলোমিটাৰমান পিছলৈকে ৰাস্তাটো ভালে থাকে, তাৰ পৰা ৰাস্তা বেহেন কৰি পেলাই ভাই, বেহেন হৈ যায়, ৰাস্তাৰ পৰা ৰিপেয়াৰিং একো নকৰে। টোল গেটৰ পইচা দি আছোঁ যে আমি ৰাস্তা ৰিপেয়াৰিং নামতে দি আছোঁ ন, অলৰেডি যিটো গাড়ী কিনোতেতো আমি তাৰ টেক্সটো দি দিওঁ, ৰুট টেক্সটো দি দিওঁ, তাৰ পিছতো আকৌ টোল গেটত পইচা লয়। গাড়ী কিনোতে মিনিমাম চৰকাৰক 15 বছৰ গাড়ীখন চলামতো 1.5 লাখমান টকা, গাড়ী ৱাইজ মানে গাড়ী লৈ কথা দেই, সৰু গাড়ী হ'লে 1.5 লাখ, তাতপৰ 20 লাখৰ ওপৰ হ'লে আপোনাৰ 2.5 লাখ 3 লাখ এনেকৈ লয় ৰোড টেক্স, তাৰপিছত আকৌ টোল গেটত পইচা দিব লাগে। এয়া আমাৰ ছিষ্টেম ভাৰতবৰ্ষৰ, কি ক'ব আৰু। মানে চাৰিআলিত চবতকৈ স্পেচিয়েল চাহ, মানে মই খাই ভাল পোৱা চাহ আৰু এইখন দোকান, ঠিক ঘূৰেশ্বৰ বাছ ষ্টেণ্ডটোৰ ওচৰত, চাৰিআলি পইণ্টটো নোপোৱাৰ আগতে ইয়াতে পায়, আৰু চাহটো মজা আছে, সেইকাৰণে মই আহি ইয়াতে খাওঁ। মানে ভাল চাহ, ভাল কথা। এতিয়া চাহটো খাই লওঁ, চাহৰ মজাটো লৈ লওঁ ভাই গাইছ, এইটো চাহৰ মজা, ঠিক আছে? গধূলি 1 কাপ চাহ সুন্দৰকৈ খাব পাৰিলে মজা লাগে। মই আহিছোঁ ফাইনেলি, চাৰিআলি পালোঁ আহি, আৰু চাৰিআলি মানে কি, মই য'ত দেখাম বুলি কৈছিলোঁ যি বস্তুটো, সেই বস্তুটোৰ কাৰণে আহি পালোঁ এতিয়া ফাইনেলি ইয়াতে। আৰু ৰ'ব অলপমান আগত গৈ দেখাই আছোঁ, ঠিক আছে? দোকানত সোমোৱা এণ্ট্ৰি এইটো, আৰু সোমাই আহি এইটো IPL জাৰ্চি, আৰু এইটো ক্ৰিকেট জাৰ্চি, ইণ্ডিয়ান জাৰ্চি, ওপৰত আছে বুট জোতা, ঠিক আছে? আৰু এইবোৰ বেডমিণ্টন, আৰু ইয়াতে আছে আপোনাৰ জাৰ্চি, এইবোৰ জাৰ্চি, ফুটবল জাৰ্চি, আৰু এইবোৰ নৰ্মেল টি চাৰ্ট, তাৰ পিছফালে আছে জিম টি চাৰ্ট, স্কুল বেগ, জিমৰ বেগ, ৰানিং শ্বুজ, কেপ, ঠিক আছে? আৰু কি আছে আৰু এইবোৰ ট্ৰফি আছে, এইবোৰ আছে হাবি জাবি দোকানত বহুত, আৰু বেট আছে। এইবোৰ বেটৰ মিনিমাম ৰেঞ্জ কিমান আছে বা মই চাই দিছোঁ ৰ'ব একবাৰ, 2800, এইবোৰ SM-ৰ, আৰু কিবা কানি আছে ধেৰ বেট, এইবোৰ আছে, সৰু বাচ্ছাৰো বেট আছে, ঠিক আছে? এইবোৰ সৰু বাচ্ছাৰো বেট আছে, আৰু এইবোৰ ফুটবল জাৰ্চি, ৰিয়েল মাদ্ৰিদ, বাৰ্চিলোনা, আৰ্জেণ্টিনা, যাৰে লাগে পাই যাব।
আৰু ট্ৰেক পেনো আছে ধেৰ, এইবোৰ বেগ আছে, এইবোৰ ট্ৰেক পেন, সৰু বাচ্চাৰ হাফ পেণ্ট, কেৰম, চেম্পিয়ন কেৰম চব আছে এভেইলেবল। হা, লাগিলে আহি যাব, এড্ৰেছটো মই কৈ দি আছোঁ। 2 মিনিট ৰ'ব খালি, মই বস্তু এটা চাই লওঁ, মোক এটা বস্তুৰ দৰকাৰ আছিল, ইয়াত চাই লওঁ। জোতা, এইবোৰ চাই লওক, ফুটবল জোতা। আৰু এইবোৰে আছে, কেপ আছে, আৰু ৰানিং জোতা আছে, ক্ৰিকেট শ্বুজ আছে, আৰু ক্ৰিকেটৰ কিটো আছে চাগে। ইয়াতে দেখা পাইছোঁ মই কিট আছে, ইয়াতে ক্ৰিকেটৰ কিটো আছে, কিট লাগিলে কিট পাব। আৰু আছে আৰু স্পৰ্টছৰ গোটেইখিনি বস্তু আছে। এইবোৰ আছে ফুটবলৰ প্ৰেক্টিচ এইবোৰৰ, আৰু বেট আছে এইবোৰ, আৰু এইবোৰেই জাম্পিং যে কৰে এইবোৰ। ঠিক আছে, ফুটবলটো আছে বাৰু, ধেৰ ফুটবল আছে, টেনশ্যন নাই, ট্ৰফি চফি আছে। মই এড্ৰেছটো কৈ দি আছোঁ, 2 মিনিট ৰ'ব, লেকচাৰ মাৰি পেলাই যাওঁ। গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে পূব কামৰূপ কলেজৰ ঠিক ওচৰতে, এইখন পূব কামৰূপ কলেজ যোৱা হোষ্টেল, আৰু ইয়াতে আছে দোকানটো। আৰু যদি গুৰেশ্বৰ লাইনৰ ফালৰ পৰা আহে তেতিয়া পূব কামৰূপ কলেজটো পাৰ হৈয়ে মই যাই থাকোঁ ইয়াৰ পৰা। হয়, বৰষুণ আহিছে, আজি তামাম বৰষুণ আহিছে। এই ইয়াতে আছিল, বন্ধ কৰিলে ইও, ময়ো যাওঁ, সিও গ'ল, মইনো ৰখি কি কৰিম ভাই, হয় না কথাটো। আৰু বৰষুণ দিছে, আহিব মানে তামাম দিব, মই ক'লোঁ ন এইকেইদিন বৰষুণ দিবই, বিহুৰ বতৰ যে, বিহুৰ বতৰততো ভাই বৰষুণটো দিবই, হয় নহয়। আৰু এইখন কলেজ দেখিছেনে, একদম লগতে লাগি আছে যে, এই কলেজখনৰ ওচৰতে আৰু দোকানটো আপোনাৰ। আৰু মোৰ গাড়ীত তেল নাই, যাওঁতে পেট্ৰলটো ভৰাই ল'ব লাগিব, কাৰণ একদম মৰ্ণিং যাম কালি গুৱাহাটীত। মৰ্ণিং যাম মানে কিয় কৈছোঁ, মৰ্ণিং গ'লে মানে ট্ৰেফিক চেফিক নাপায়, অলপ মানে টোপনিটো কষ্ট হয়, কিন্তু একো নাই, মৰ্ণিং গ'লে ফ্ৰী মানে আৰামছে যাব পাৰি। আছে বিহু ইয়াতে, আৰু বিহু এইখন কি বুলি কয়, আলিসভা। আলিসভাত আছে বিহু। চাওকচোন, ইমান কষ্ট কৰি পাতিছিলে, এতিয়া আহিছে বৰষুণ। ছিংগাৰ চাগে আহিব 11-12 মানত নেকি। মই এইবাৰ এটা বছৰত ইয়াতে আছে বিহু। নাই গাইজ, বিহু চিহু চোৱা গ'ল, বিহু চিহু মানে বাদ দিলোঁ মানে কিয় বাদ দিলোঁ, আজিকালি সময়মতে শুব লাগে, ৰাতিপুৱা উঠিব লাগে, কাম থাকে ভাই। তথাপিও চাম একদিন জুবিনদাৰ প্ৰগ্ৰেম চাম, ক'ৰবাত নহয় ক'ৰবাততো চাম বাৰু, চাম একদিন দাদাৰ প্ৰগ্ৰেম চাব লাগিব ভাই। মই মানে আপোনাৰ ঘৰ পামেই, আৰু ঘৰ পোৱাৰ আগতে দিছে নহয় একজাক ধামকৈ। নাই ঠিকে আছে, টোপনি মাৰি মজা লাগিব ভাই, যি হৈছে নহৈছে। আৰু দিছে দেই বৰষুণ, মাৰ বাৰিষা পৰিলে গাইছ, খেতি বাতিৰ দিন আহিলে দিয়ক। এতিয়া মোৰো মানে এটা বস্তু অলপ আনিছিলোঁ ঘৰত, এই বস্তুবোৰ এতিয়া ভিজিয়ে গ'ল নেকি ঠিক নাই আৰু। এইবোৰ দেখিছে না, এইবোৰ কম ছাৰপ্ৰাইজ আহিব লাহে লাহে। কিন্তু কথাটো হ'ল কি, গাড়ীখন মই এতিয়া কেনেকৈ, আমাৰ এইফালে যিটো হাৰত বৰষুণ দি আছে, বাপৰে বাপ, আচৰিত। আৰু মই ভাত পানী খাই লওঁ এতিয়া, ভাত পানী খাই লৈ কালি মৰ্ণিং উঠিব লাগিব ভাই। মোৰ খোৱাৰ টাইমটো আজিকালি অলপ ঠিক ঠাক কৰিছোঁ। আৰু বৰষুণ চাওক না, দিয়ে আছে টিকটক। এই ঠেলা এখন আমাৰ বহুত পুৰণা ঠেলা, আৰু এইটো ঘৰত গৰু থাকে। সেইটো ঘৰ ভাঙা আছে, মানে ভাঙি আছোঁ সেইটো ঘৰ। কিবা এটা বেলেগ বস্তু কৰিব লাগিব, সেইকাৰণে ভাঙিছোঁ বাছ।